বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ স্বাগতম। ছাত্ৰ ছাত্ৰীসকল, আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ পাঠ 13 আৱিষ্কাৰৰ কাহিনী এই পাঠটো আলোচনা কৰিম। এটা কথা হ'ল, মানুহৰ একাগ্ৰতা, চেষ্টা, অদম্য মানসিক দৃঢ়তা আৰু প্ৰবল কৰ্মস্পৃহা এইকেইটা যদি মানুহৰ থাকে, তেতিয়া মানুহে কি হয়, কিছুমান অসাধ্য সাধনো কৰিব পাৰে। সেইটোকে অধ্যাৱসায় বুলি কয়। অধ্যাৱসায় তেনেকুৱা অধ্যাৱসায়ৰ যোগেদি আমাৰ অসমৰ এজন ব্যক্তিয়ে নিজকে আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। কেনেকৈ হ'ল যে, সৰু ঠাইৰ পৰা গৈছে একদম ভিতৰুৱা অসমৰ ব্ৰিটিছৰ দিনৰ। তেতিয়া কি কৰিছিলে, মটৰ গেৰেজত কাম কৰিছিলে, যোগালীৰ কাম। আৰু সেইজন মানুহে অৱশেষত কি কৰিলে, ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিলে আৰু বিশ্বই তেওঁক চিনি পালে। গতিকে এই পাঠটোত তোমালোকৰ সেই বিজ্ঞানীজনৰ বিষয়ে কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা শুনিছা, অভাৱেই আৱিষ্কাৰৰ মূল। এটা অভাৱ মানেনো কোনবোৰ? অভাৱ মানে এনেকুৱা যে আমাৰ এটা বস্তু নাই, সেইটোৱে অভাৱ। বা এইটো হোৱা হ'লে ভাল আছিল, সেইটো এটা অভাৱ। এতিয়া এই অভাৱৰ পৰিসৰটো বহুত ডাঙৰ, কিন্তু কাৰিকৰী দিশৰ যিবোৰ অভাৱ, কাৰিকৰী মানে টেকনিকেল দিশৰ যিবোৰ অভাৱ, সেইবিলাকৰ অভাৱ পূৰণ কৰিবলৈ কি হয়, উদ্ভাৱকসকলে চেষ্টা কৰে। চাইণ্টিষ্ট, বিজ্ঞানী বা ইঞ্জিনিয়াৰ মানে অভিযন্তাসকলে, উদ্ভাৱকসকলে অহৰহ প্ৰচেষ্টা চলাই থাকে। তেনেকৈ কি হৈছিলে, এটা সময়ত ধৰা চৰাই উৰে কেনেকৈ, চৰাই দেখোন উৰিব পাৰে, আমি মানুহবোৰে উৰিব কিয় নোৱাৰোঁ? এনেকুৱা ধৰণৰ চিন্তা কৰি পেলাই লাহে লাহে তেওঁলোকে উৰিবলৈ চেষ্টা কৰি পেলাই উৰাজাহাজ আৱিষ্কাৰ কৰিলে যন্ত্ৰৰ সহায়ত। তেনেকৈ মটৰ গাড়ী বা ৰেলগাড়ী, চাইকেল, মটৰ চাইকেল এনেকৈ প্ৰগতি হৈ উন্নত হৈ আজিৰ পৰ্যায় পাইছেহি। এতিয়া কথা হ'ল, 1765 চনৰ আগতে ৰেলগাড়ীৰ আৱিষ্কাৰ হৈছিলে, বিকাশ হৈছিলে। তাৰপিছতে ধৰা জেমছ ৱাট নামৰ বিজ্ঞানী এজনে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিলে, ষ্টিফেনছন বোলাজনে ৰেলগাড়ী আৰু উন্নত কৰিলে। তেনেকৈ ৰেলগাড়ী বিকাশ হৈ এটা সময়ত এটা ভাল পৰ্যায় পালে। কিন্তু কি হ'ল, ৰেলগাড়ীখন য'ত ত'ত ৰখাব পৰা ব্যৱস্থাটো খেলি মেলি আছিলে। মানে কি হয়, গাড়ী এখন ৰখাবলৈ ব্ৰেক লাগে। এতিয়া ব্ৰেকটো তেতিয়াও আছিল, কিন্তু ইমান উন্নত পৰ্যায়ৰ নাছিলে। গতিকে আমাৰ অসমৰ বিজ্ঞানী উদ্ভাৱক গুৰুপ্ৰসাদ দাসে কি কৰিলে, সেই সময়ত ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিলে। আৰু গোটেই ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ পৃথিৱীত তেওঁৰ নাম জনাজাত হ'ল। ভেকুৱাম ব্ৰেক আৱিষ্কাৰ হোৱাৰ পৰা ৰেল যাতায়াতটো নিৰাপদ হ'ল, সুবিধাজনক। বুজি পাইছানে? কথাটো এনেকুৱা, ধৰা আজি গাড়ী এখন যদি বা মটৰ চাইকেল এখন বা চাইকেল এখন চলাই যোৱাৰ পাছত যদি আমি নিৰ্দিষ্ট জেগাত ৰখাবই নোৱাৰোঁ, তেতিয়াহ'লে বা তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কেনেকুৱা হ'ব? যদি নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, তেতিয়াহ'লে কি হ'ব, বিশেষ উপকাৰত নাহে বুলি কৈছে, মানে অসুবিধাজনক হ'ব। এতিয়া আমি গুৰুপ্ৰসাদ দাসৰ জীৱন সম্পৰ্কে অকণমান জানিবলৈ চেষ্টা কৰিম। গুৰুপ্ৰসাদ দাসৰ জন্ম হৈছিল 1904 চনত বৰপেটাৰ বিলৰ তাৰিহাটীত। পিতৃৰ নাম আছিল ৰামপ্ৰসাদ দাস আৰু মাতৃৰ নাম আছিল পদ্মাৱতী দাস। পঢ়াশলীয়া শিক্ষা 8ম শ্ৰেণীতে সামৰি বৰপেটাৰ গুৰুপ্ৰসাদ দাস উপস্থিত হৈছিলগৈ কলকাতা চহৰত। কলকাতাত তেওঁ সান্নিধ্য লাভ কৰিলে লক্ষ্মীনাথ বেজবৰুৱা, কামেশ্বৰ দাস আৰু ভোলানাথ বৰুৱাৰ দৰে ব্যক্তিসকলৰ। সেইসকল অসম সন্তানৰ চাঁত গুৰুপ্ৰসাদ দাসে লাভ কৰিলে অধ্যাৱসায় আৰু পৰিশ্ৰমৰ প্ৰয়োজনীয় দীক্ষা। হৃদয়ংগম কৰিলে উন্নতি আৰু সাফল্যৰ মূল মন্ত্ৰ। ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত গুৰুপ্ৰসাদ দাস যোগালী হিচাপে নিযুক্ত হ'ল। কাম কাজত তেওঁৰ দক্ষতা চকুত লগা। অৱশ্যে কামৰ লগে লগে পঢ়া শুনাও তেওঁ চলাই গ'ল। এনেকৈ এদিন তেওঁ প্ৰৱেশিকা পৰীক্ষাটো উত্তীৰ্ণ হ'ল। গুৰুপ্ৰসাদ দাসৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তনটোৰ সূচনা কৰিলে এজন ব্ৰিটিছ চাহাবে। অইন দিনাৰ দৰে সেইদিনাও ভোলানাথ বৰুৱাৰ গেৰেজতে গুৰুপ্ৰসাদে কাম কৰি আছিল। তেনেতে এই ব্ৰিটিছ চাহাবজন গেৰেজলৈ আহিল। কাম কৰি থকা গুৰুপ্ৰসাদক তেওঁ লক্ষ্য কৰিলে। গুৰুপ্ৰসাদৰ কাম কৰাৰ পদ্ধতি আৰু ধৈৰ্যশীল মনোভাৱ দেখি এই ব্ৰিটিছ চাহাবজন বৰ প্ৰভাৱিত হ'ল। আৰু এই প্ৰভাৱৰ দ্বাৰা পৰিচালিত হৈ তেওঁ গুৰুপ্ৰসাদক গেৰেজৰ পৰা উলিয়াই নি
হাওৰাস্থিত ৱাৰ্ণ এণ্ড কোম্পানীত নিযুক্তি দিলে। এইটো কোম্পানীত চাকৰি কৰি থকা কালতেই 1925 চনত গুৰুপ্ৰসাদ দাস নিৰ্বাচিত হ'ল এটা উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে। প্ৰশিক্ষণৰ সুযোগটো দিলে লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অফ মেকানিকেল ইঞ্জিনিয়াৰিঙে। এই সুখবৰটো পাই অসম প্ৰশাসনেও দাসলৈ এটি বৃত্তি আগবঢ়ালে। বৃত্তি লাভ কৰি গুৰুপ্ৰসাদ দাসৰ উদ্যম দুগুণে বাঢ়িল। ৰেল ইঞ্জিনৰ বিষয়ে পুংখানুপুংখ অধ্যয়ন কৰিবলৈ তেওঁ অনুপ্ৰাণিত হ'ল। 1926 চনৰ পৰা 1930 চনলৈ 5টা বছৰ গুৰুপ্ৰসাদ দাসে বিস্তৰ গৱেষণা কৰিলে। তেওঁৰ ঐকান্তিক প্ৰচেষ্টা আৰু কঠোৰ মানসিক শ্ৰমৰ ফলত অৱশেষত উদ্ভাৱন হ'ল বায়ুশূন্য ব্ৰেক বা ভেকুৱাম ব্ৰেক। ভেকুৱাম ব্ৰেক হৈছে এবিধ গতিৰোধক সঁজুলি, যাৰ সহায়ত ৰেলগাড়ীৰ ডবাবিলাকত থকা শিকলি টানি প্ৰয়োজন সাপেক্ষে ৰেলখন ৰখাব পাৰি। ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰৰ লগে লগে ৰেলৰ ইতিহাসত সূচনা হ'ল এক নতুন যুগৰ। সমগ্ৰ বিশ্বতে গুৰুপ্ৰসাদ দাস পৰিচিত আৰু প্ৰশংসিত হ'ল। গুৰুপ্ৰসাদ দাসে কাম কৰি অহা ৱাৰ্ণ এণ্ড কোম্পানীয়েও প্ৰশংসাসূচক পৰিচয় লাভ কৰিলে। ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰকজনক যথাযোগ্য স্বীকৃতি দিয়াৰ মানসেৰে ৱাৰ্ণ এণ্ড কোম্পানীয়ে ভেকুৱাম ব্ৰেকক GP ব্ৰেক হিচাপে নামাকৰণ কৰিলে। লণ্ডনৰ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙে গুৰুপ্ৰসাদ দাসক প্ৰদান কৰিলে এছ'চিয়েটেড মেম্বাৰ অৱ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছৰ সন্মান। ব্ৰিটিছ চৰকাৰে তেওঁক ভাৰতীয় ৰেল সেৱাৰ পদমৰ্যাদাৰে বিভূষিত কৰিলে। উল্লেখযোগ্য যে এনে পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসেই হ'ল প্ৰথমজন ভাৰতীয়। ভেকুৱাম ব্ৰেক আৱিষ্কাৰৰ এই খ্যাতি, যশস্যা আৰু জনপ্ৰিয়তাই গুৰুপ্ৰসাদ দাসৰ অন্বেষণমুখী যাত্ৰাক দ্ৰুততৰ কৰি তুলিলে। ভেকুৱাম ব্ৰেকৰ উন্নতি সাধন কৰি তেওঁ উদ্ভাৱন কৰি উলিয়ালে চিমলেছ কইল ব্ৰেক। ইয়াৰ উপৰিও তেওঁ উদ্ভাৱন কৰিলে কাট অফ কণ্ট্ৰল গেজ, বইলাৰ আৰু ছেফটি ভাল্ভ। 1931 চনত গুৰুপ্ৰসাদ দাস লণ্ডনৰ পৰা উভতি আহে আৰু ভাৰতীয় ৰেল বিভাগৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰে। এসময়ত ৰেলৰ চাকৰি ত্যাগ কৰি তেওঁ বাৰ্মা অইল কোম্পানীত যোগদান কৰে। দ্বিতীয়খন বিশ্বযুদ্ধৰ সময়ত গুৰুপ্ৰসাদ দাসে কানপুৰৰ প্ৰতিৰক্ষা বিভাগৰ উচ্চ পদত নিযুক্তি পায় আৰু 60ৰ দশকৰ শেষাৰ্ধত কৰ্ণেল পদবীত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে। সামৰিক বাহিনীত থকাৰ কালছোৱাত তেওঁ EME, AMI আৰু MECHE উপাধি লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁ কলকাতাৰ কেইবাটাও কোম্পানীৰ সঞ্চালক হোৱাৰ উপৰি ASDC আৰু অসম পেট্ৰকেমিকেলছৰ লগতো জড়িত হয়। 1982 চনত কলকাতাৰ নিজা বাসগৃহত গুৰুপ্ৰসাদ দাসৰ কৰ্মময় জীৱনে শেষ নিশ্বাস ত্যাগ কৰে। আৰু পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ প্ৰশ্ন উত্তৰখিনি দিম। তোমালোকে